वेलकम मोर अखम चेनेलटोलै स्वागतम जनाइছোঁ। मैं आছোঁ এতিয়া গোৱা পাঞ্জিত, মানে এখন ৰাজধানী হয়। ইয়াত পালোহি। এতিয়া মই কি কৰিম আপোনাক দেখাম, ক'ত যাম। আৰু এইটো ৰাস্তাৰ পৰা মুম্বাই যাব পাৰে। 591 কিলোমিটাৰ, ইয়াৰ পৰা 500 মানে 684 কিলোমিটাৰ আছে ইয়াৰ পৰা। এই ৰাস্তাটো মুম্বাই যায়। মোৰ বেকগ্ৰাউণ্ড দেখিব পাৰিছে পাৰে, দলং এখন আছে। বিৰাট ধুনীয়া দলং হয় এখন, চাবলৈ বিৰাট ভাল লগা দলং বুলি ক'ব লাগিব। তাত উঠিবলৈ বহুত দূৰ যাব লাগিব, পিছে নুঠো বুলি ভাবিছোঁ। সেইবোৰ আপোনালোকে চাই আছে, এইটো ফিচিং বোট হয়। ফিচিং বোট তাত থৈ দিয়া আছে ছিজন আহিব বুলি। খোজকাঢ়ি ফুৰি আছোঁ। নইজ বহুত হৈছে পাৰে, মাত মানে হাৱাটো বহুত চলি আছে গাড়ী ঘোঁৰা। চাব পাৰে মই ক'ত আহি পালোহি। মই একদম মানে ৰাজধানীত আছোঁ ক'ব লাগিব। গোৱা ৰাজধানী এখন। আমি আগতে গোৱা কেপিটেল কি ক'লে পানাজী বুলি কৈ থাকোঁ। পানাজী নহয় অৰিজিনেলতে, গোৱা কেপিটেল পাঞ্জিম বুলি কয়। মানে ইয়াত পাঞ্জিম বুলি কয়। আমি পানাজী মাৰি আছিলোঁ আগতে, নহয় লেকিন পাঞ্জিম। যদি হয়তো পাৰে, আগত হৈছিলে পাৰে, এতিয়া নহয়, খালি পাঞ্জিম বুলি কোৱা হয়। ভিউ ৱাণ্ডাৰফুল ভিউ। ভাল লাগিছেনে আপোনালোকক? আহি ফাইনেলি বোটৰ ওচৰত পালোহি। এতিয়া ধৰ একদম এইটো জইন হৈছে, সাগৰত জইন হৈছে। তাৰ পৰা সাগৰখন বেছি দূৰ নহয়, আধা কিলোমিটাৰ দূৰত সাগৰখন আছে। সাগৰলৈ নাযাওঁ, মই আপোনাক আগতে বহুতবাৰ দেখালোঁ সাগৰত গৈ সেইখিনিয়ে চাব পাৰে। ইয়াত এইবোৰ যোনবোৰ দেখি আছে, এইবোৰ 100 টকা 200 টকা এনেকৈ লয়, ফুৰে। ক'ত ডলফিন কিবা কিবিও দেখুৱায়। খালি কোনখন হয়, ক'ত কি আছে মই নাজানো। ডলফিন ওলাই হেনো এইবিলাক ক'ৰবাত, এতিয়ালৈকে গম পোৱা নাই। আৰু সঁচা ক'বলৈ গ'লে বস্তুবোৰ বিৰাট দাম হয়, খুবেই দাম বুলি ক'ব লাগিব। আচলতে ফুৰিবলৈ অহা জেগাটো এতিয়া সঁচা ক'বলৈ গ'লে এইবোৰতো প্ৰায় টুৰিষ্টৰ পৰাই চলি আছে বুলি ক'ব লাগিব। চব টুৰিষ্ট এট্ৰেকশ্যনৰ পৰা চলি আছে। এইবোৰ যিমান ঘৰ পোহৰ এইবোৰ জাহাজ যি আছে, চব টুৰিষ্টৰ পৰাই চলি আছে। টুৰিষ্ট নাহিলে এইখিনি নচলিবই চাগে, বন্ধ হৈ থাকিব নেকি। কি হওক নহওক, বেকগ্ৰাউণ্ডটো চব। মই বেকগ্ৰাউণ্ডৰ বহুতখিনি চেষ্টা কৰিলোঁ অকলে ফটো মাৰিবলৈ। ফটো ভালকৈ উঠিব নোৱাৰিলোঁ, এনেই এটা দুটাকৈ মাৰিব পাৰিলোঁ। আৰু বেকগ্ৰাউণ্ড চিনাৰীটো কেনেকুৱা লাগিছে আপোনাক চাব পাৰে। বহুত মানুহে ফটো শ্বুট কৰি আছে পাছতে। মোবাইলতে শ্বুট কৰি আছোঁ। কেনেকুৱা লাগিছে বেকগ্ৰাউণ্ডটো? ভাল লাগিছে নে বেয়া লাগিছে চাব পাৰে। মোৰ বেকগ্ৰাউণ্ড ভিউটো কেনেকুৱা লাগিছে পাৰে? মজা লাগিছে, বিৰাট ধুনীয়া বতাহ মাৰিছে। চাব পাৰে কেনেকুৱা লাগিছে বেকগ্ৰাউণ্ডটো। খুবেই ভাল লগা। মোক ছাতি লৈ থকা দেখিছে আপোনালোকে। মানে এতিয়া বৰ্তমান আগষ্টৰ আজি খতম হৈছে, কালি বুলি ক'লোঁ। আজি 1 তাৰিখ ছেপ্টেম্বৰ মাহৰ। এই আগষ্ট ছেপ্টেম্বৰ মানে এই দুটা মাহ গোৱাত কেতিয়াও নাহিব। প্ৰায় জেগা খুবেই বেয়া, ফুৰিবলৈ বেয়া, প্ৰায় বৰষুণ আহে। ছাতি এটা লৈছোঁ কিনি মেলি। খুবেই বেয়া দেই গোৱাত এইবোৰ আহিবলৈ। বৰষুণ, ফুৰিবলৈ শান্তি নাপাওঁ। বৰষুণ মানে ছাতি এটা লৈ লোৱা হৈছে। মানে আপুনি বোলে আহিলে নৱেম্বৰ ডিচেম্বৰত আহিব, বিৰাট মজা ফিলিংছটো পাব। মই এইটো মাহত আহিছোঁ, নোচোৱা জেগা চাবলৈ আহিলোঁ, চালোঁ। মানে তথাপিও মানে সিমান এটা ভাল নালাগিব, যিমান এটা সেই সময়ত ভাল লাগে বুলি কৈছে। মানে কাৰণ বৰষুণে বহুত ডিষ্টাৰ্ব কৰে। চাওক এইবোৰ জেগা। খুবেই ফটোশ্বুট কৰে। গোৱা ফটোশ্বুট বুলি মাৰি চাব, এইবোৰ দুনিয়া ভৰৰ ফটোশ্বুট এইবোৰ ওলাব জেগা। হোটেল হয়, কিবা কিবি আছে, দেখিছে চাগে আপুনি। এইবোৰে ফটোশ্বুট কৰে খুব।
চালে আপোনালোকে ফটোশ্বুট কৰা জেগাটো ইমান ধুনীয়াকৈ ফটোশ্বুট কৰিলে বোলে কৰে বুলি ক'ব লাগিছিলে। চ' মই ওলাই গৈ আছোঁ এতিয়া। ত' মইতো ফটোশ্বুট কৰিব নোৱাৰিলোঁ কাৰণ মই অকলে আছোঁ, অকলে ফুৰি ফুৰা হৈছে। সেইটো কাৰণে দেখালোঁ গোৱা ষ্টেণ্ডাৰ্ড ফটোশ্বুট কৰা জেগা। সেইবোৰ চাওক, কিং কেচিনো। ৰাতি হ'লে ইয়াত পূৰা ডিস্কো মাৰিব লাগি যায়, পূৰা খোৱা বোৱা ধুনীয়াকৈ। পিছে এইটো ৰাতি 7টাৰ পৰা আৰম্ভ হয়। এইবোৰত টিকেট কাটি সোমাব লাগিব। ৰাতি 7টাৰ পৰা ৰাতি 1-2টালৈকে হয়। পূৰা ডিস্কো মাৰিব বা খোৱা বোৱা ফ্ৰী থাকে। এইবোৰ মানে বহুত কিবাকিবি থাকে, বিভাগ খেলিবও পাৰে। এইবোৰ প্ৰায় মানুহ টকা পইচা থকা মানুহৰ কাৰণে, এইবোৰ যাৰ মাফতে পইচা ওলায় খেতি বা কোনোবা ধনী মানুহখনৰে আৰু আমাৰ নিচিনা মানুহৰ কাৰণে নহয়। এইবোৰ এইটো পাঞ্জিমত বুলি কয়। এইটো আছিলে ডেল্টিন জেক কেচিনো। সেইও তাত ডেল্টিন জেক। ৱাও, বৰষুণটো যে সঁচাকৈ বৰষুণ আহে যে। অলপতে বৰষুণে দিছে। মানে খুবেই বৰষুণ। এইবোৰ চাক চলি আছে। মোৰো উঠিব মন আছে, খালি ক'ত টকা পইচা নাই নহয় উঠিবলৈ। কেনেকুৱা লাগিছে বন্ধুসকল চাবলৈ? চাহ ভালকৈ জুম কৰিলে কি ওলাব? সম্ৰাট ক্ৰুজ। মই এইটো ভালকৈ চাই পাইছোঁ চকুৰ পৰা। আপুনিবিলাক কেমেৰাৰ পৰা চাই আছে, হয়তো পাৰে ইমান খাচ দেখি নাপাব পাৰে। এইটো চাইছে আপুনি বিগ ডেডি। এই বিগ ডেডিখন ৰাতি খাতৰা ঝপিয়াই হেনো ৰাতি। মই এনে চাইছোঁ ইউটিউবত, এইবোৰত বিগ ডেডি কেচিনোবিলাকত খুবেই মানুহে জাম্পিং মাৰে, একদম খাই বৈ টকা পইচা পেলাব। কেনেকুৱা লাগিছে? ভালকৈ চাওক বন্ধুসকল। ভাল লাগিছে নে বেয়া লাগিছে? কমেণ্ট কৰি যাব দেই বন্ধুসকল। কমেণ্ট বুলি ক'ব লাগিব এতিয়া। কেমেৰামেন এটাও নাই নহয়, বহুত কষ্ট হয় মোৰ নিজৰ গাটো উঠাবলৈ। আৰু মই আহিলোঁ ফেৰীত পূৰা সম্পূৰ্ণ ফ্ৰী থাকে ইপাৰ পৰা ইপাৰ হ'বলৈ। এখন গোৱা চৰকাৰৰ হয়, তাতে ইফালে যাবলৈ সুবিধা। মই এফালে গৈ ঘূৰি আহিলোঁ, চাই থাকোঁ। মানে সবতকৈ বেষ্ট খোৱা বস্তু দেখা কি বুলি কয় চাব গোৱাৰ মেইন ফেমাছ বস্তু বৰা পাও এইটোৱেই হয়।
এই ভাড়া পাও বুলি কয় এইটো লোভ বিস্কুটৰ নিচিনা ভিতৰত থাকিব আৰু আলু পৰঠা থাকে আলু পৰঠা নিচিনা গোল গোল বনাই কিনে ভিতৰত সোমাই দিয়ে ফাইনেলি ইপাৰৰ পৰা এপাৰ আহি আছোঁ পাছফালে আপুনি দেখিছে মানে হোটেল আছে তাৰ পৰাই খায়ো দেখুৱালোঁ তাৰপৰা ভিডিঅ'টি আৰু আগত দেখাম বা কিনি দেখাম এইখন সাগৰ হয় দেখিছে চাগে এইটো দেখিছে আপুনি এই মাজৰখন সাগৰ হয় এখন ইয়াৰ পৰা 1 কিলোমিটাৰ বেছি হ'ব এই ইয়াৰ পৰা গৈ কিনি এই ইয়ালৈ যাব লাগিব এইবোৰ ভাড়া গাড়ী ৰিজাৰ্ভেশ্যন কৰিলে আপোনাৰ লগত আপুনি লৈ যাব পাৰিব য'ত যাব বিচাৰিব এনেকুৱা গাড়ী ধুনীয়া ঘৰ পোৱা যাব বজাৰখন ইমানে ডাঙৰ ন নকবি আৰু আপোনাক মই এৰোপ্লেন বোট দেখাম এতিয়া আপুনি দেখিছে নাই দেখা মই এৰোপ্লেন বোট দেখাম এতিয়া চাওক এইখন দেখিছে এইখনে হয় এৰোপ্লেন বোট কি ধুনীয়া ভিউ লাগিছে ন চব ইমান ধুনীয়া খুবেই ভাল লগা জেগা চাব পাৰে আপুনি এইখন আচলতে এৰোপ্লেন বোট কৈছে এখন কেচিনো হয় আচলতে মানে মই গোৱা এনেকুৱা জেগা আছে বুলি ভবা নাছিলোঁ লেকিন সঁচা ক'বলৈ গ'লে এইটো জেগাটো মানে খুব ভাল জেগা একদম কেৰেলা ফৰ্ট কোচিৰ দৰে লাগিছে আৰু কেৰেলা ফৰ্ট কোচি যিমানটো প্ৰভাৱ আছে তাতকৈ বেছি ভাল লাগিছে কাৰণ ইয়াত পৰ্ট আছে গোটেইখিনি দেখিছে এৰোপ্লেন কি ওলাইছে পানীৰ এৰোপ্লেন আৰু ইয়াত চব এখন কিহৰ বা হয় এইটো মই গম পোৱা নাই কি কাৰণে এইটো বনাই থোৱা আছে ইয়াৰ কাহিনীটো কি নাম হয় দেখাতো ৰামৰ দৰে নিচিনাই লাগে কি হয় আৰু একদম চেম কেৰেলা ফৰ্ট কোচি নিচিনা লাগিছে আৰু এইবোৰ চব ধুনীয়াকৈ চাফা কৰি আছে ইমান ধুনীয়াকৈ চব একদম ফৰ্ট কোচিৰ দৰে লাগিছে আৰু আপোনাৰ চবতকৈ ভাল বস্তু মানে যোনখিনি মানুহে চাব বিচাৰে আমাৰ ভাৰত বা আমাৰ গোটেই মানে ৱৰ্ল্ডৰ মানুহখিনিৰ ভিতৰত 50% মানুহে আজি হয়তো পাৰে সাগৰ দেখা নাই পাৰে এইখন যোনটো আপুনি চিধা দেখি আছে সেইখনে হ'ল সাগৰ আৰু সৰু মৰু নহয় বহুত দীঘল আছে বাপৰে ৱাও তো বহা ৰেষ্ট কৰা হয় আসানা ধৰ্ণা ইয়ামা সাধি কি হয় আৰু চব খুবেই মজা লাগিছে
কোনে কয় কেৰেলা ভাল, ফৰ্ট কোচি ভাল, ফৰ্ট কোচিতকৈ বাপেক মজা লাগিব ইয়াত, বহুত ধুনীয়া আছে। ফৰ্ট কোচি মানে ভাল বুলি ভাবি আছিলোঁ জীৱনত, কিন্তু তাতকৈ ভাল সঁচাকৈ দেই। এইখন বহুত ডেভেলপ আছে। ফৰ্ট কোচিত মই প্ৰথম ডেভেলপ পাইছিলোঁ, তাতকৈ এখন বেছি ডেভেলপ পাইছোঁ আজি। বিৰাট ধুনীয়া পৰিৱেশ ইয়াতো। এইডোখৰ জেগা মই অহা নাছিলোঁ, ইমান দিন হ'ল ফুৰি আছোঁ, গম পোৱা নাই, আজি আহি পাইছোঁ। হয়তো পাৰে বহুত মানুহে নাজানে। চব ইমান ধুনীয়া পৰিৱেশ। এনেকৈ গধূলি গ'ল আহি ইয়াত বিৰাট মজা লাগে। গোটেই গোটেই ভিডিঅ'টো চাই আছে, কমেণ্ট কৰিব, আৰু নতুন মানুহ আহিছে যদি ছাবস্ক্ৰাইব কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই তেনেকুৱা ভিডিঅ' লাগিছে আপুনি ক'ব পাৰিব, কমেণ্ট কৰিবচোন। কিন্তু বহুত ভাগৰ লাগি গ'ল ফুৰি ফুৰি। বজাৰখন ইমান ডাঙৰ দোকান পোহাৰ আছিলে, গোটেই মানে এতিয়ালৈকে শেষে নহয়, এইটো ছাইডত গৈ আছে তেওঁ বজাৰখন। মই চকুৱে দেখি পাই আছোঁ, কেমেৰাত দেখি নাপাব চাগে, ইমান দীঘলীয়া বজাৰ। গোটেই এখন সাগৰে, মোৰ বেক চাইডত চব সাগৰে আছে। ইয়াত চাব পাৰে ধুনীয়া ধুনীয়া নাও আছে, কি আছে বহুত ফাইনেলি ভিডিঅ' বনাই শেষ হৈ গ'ল, আৰু বনাবলৈ মন নাই। বহুত ক্লিপ কৰিলোঁ, ভাল হ'ল না বেয়া হ'ল নাজানো, আপোনালোকে চোৱাৰ পিছতে গম পাব। গতিকে ইয়াতে সামৰি মাৰিছোঁ। এইডোখৰ পাঞ্জি বুলি কয়। পাঞ্জিতে বিচো আছে, সাগৰ আছে, পৰ্টো আছে, জাহাজ, চব বস্তু আছে, চব বস্তুৱে পোৱা যায় বুলি ক'ব লাগিব। আজিকালি এইবোৰতে বাই বাই, নহ'লে ভাল লাগিব চেষ্টা কৰিম।